নমস্কাৰ সন্মানীয় সংবাদকৰ্মী বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসম ৰাজ্যিক চালক সন্থাৰ মজিয়াৰ পৰা এটা বিক্ষোভ কাৰ্যসূচী হোৱাৰ কথা আছিলে। বিষয়টো গুৱাহাটী বিমানবন্দৰত অনলাইন কেব চালকসকলৰ পাৰ্কিঙৰ সমস্যাটোক লৈ। আমি সকলোৱে জানো যে আদানীক হস্তান্তৰ কৰাৰ আগলৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত আমি প্ৰত্যেকজন চালক শ্ৰমিকে এটা সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা পাইছিলোঁ, যিটো পাৰ্কিঙত আমি অন্য এটা ভাড়া নোপোৱালৈকে তাত যিমান সময় আমি থাকিবৰ সেই অধিকাৰকণ পাইছিলোঁ। কিন্তু দুখৰ কথা, আদানী গ্ৰুপক অসম চৰকাৰে এই বিমানবন্দৰটো হস্তান্তৰ কৰাৰ পাছৰে পৰা খুব কৌশলেৰে অসমীয়া থলুৱা চালকসকলক বিমানবন্দৰৰ পৰা বাহিৰ কৰি দিবলৈ এটা কৌশল চলিছে। উক্ত কথাসমূহ আমি দৃষ্টিগোচৰ কৰাবলৈ কাৰণে সন্মানীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকেও গ'লোঁ। গুৱাহাটী বিমানবন্দৰৰ যি পৰিচালন সঞ্চালক আছে তেওঁলোকৰ ওচৰলৈকেও গ'লোঁ আৰু আমি বিভিন্ন মাধ্যমৰ জৰিয়তে এই সমস্যাটো সমাধানৰ কাৰণে তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, দাবী জনাইছোঁ, অনুৰোধ কৰিছোঁ। এতিয়া কথা হ'ল কি, এই গোটেই ব্যৱস্থাটো কৌশলগতভাৱে তেওঁলোকে আওকাণ কৰি আছে আৰু আজি তাৰিখলৈকে সমস্যা সমাধান কৰাৰ আশ্বাস নিদিলে। যেতিয়া তেওঁলোকে আশ্বাস নিদিলে, আমি অসম ৰাজ্যিক চালক সন্থা আৰু সদৌ অসম কেব ৱেলফেয়াৰ ফেডাৰেশ্যনৰ সহযোগত আজিৰ দিনটোত আমি গুৱাহাটী বিমানবন্দৰত আদানী গ্ৰুপৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ কাৰণে অনুমতি লৈছিলোঁ। কিন্তু দুখৰ কথা, যোৱাকালি সন্ধিয়া এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ তেওঁ আমাক ফোন কৰি মাতিলে আৰু আদানী গ্ৰুপৰ দুগৰাকী ব্যক্তিক বহাই আমাক সমস্যাবোৰৰ কথা সুধিলে। তেতিয়া আমি কৈছিলোঁ যে আমি আগতে যি স্বাধীন চিতীয়াভাৱে আছিলোঁ আমি তেনেকেই থাকিব বিচাৰোঁ। এতিয়া যি অত্যাধিক মাচুল বঢ়াইছে বা অকণমান সময় যদি বেছি হয়, গোটেই কথা বতৰাখিনি কম, এই যিটো ব্যৱস্থা হৈছে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব বিচাৰিছোঁ, আমাক পৰিত্ৰাণ লাগে। সন্মানীয় সংবাদকৰ্মী বন্ধু বান্ধৱসকল, আমি ক'ব বিচাৰিছোঁ যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা যেতিয়া বিমানবন্দৰলৈকে যোৱা হয়, তেতিয়া অন্য এটা ভাড়া নানালৈকে বা নালাগালৈকে আমি বিমানবন্দৰত কিছু সময় অপেক্ষা কৰিবলগীয়া হয়। আৰু গুৱাহাটীৰ পৰা গৈ যেতিয়া আমাক বিমানবন্দৰত আদানী গ্ৰুপৰ কৰ্মচাৰীসকলে খেদি দিয়ে, তেতিয়া আমি গুৱাহাটীলৈকে খালী গাড়ীখন উভতাই অহাটো সম্ভৱ নহয়। যাৰ কাৰণে আমি কি কৰোঁ, চালকসকলে এয়াৰপৰ্টৰ সমীপত আমি ৰাস্তাৰ কিনাৰতে গাড়ীখন ৰখাই দন্তীয়াৰ দৰে আমি বহি থাকিব বাধ্য হওঁ আৰু পুলিচ প্ৰশাসনৰ মানুহে গৈ কি কৰে, পিছ চাইডৰ পৰা ফটো তোলে আৰু ফটো তুলি আমাৰ পৰা হকে বিহকে জৰিমনা বিহে। আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা কিছুদিনৰ আগত আমি এটা অসম ৰাজ্যিক চালক সন্থাৰ পেজৰ পৰা অসম পুলিচে ব্লেকমেইলিং কৰি ধন আদায় কৰিছিলে, এই বিষয়টো আমি পেজত মুকলিকে দিছিলোঁ। ফটো মাৰে, তাৰপিছত চালকসকল আহে, আধা পইচা দিলে চালকসকলক মুক্তি কৰি দিয়ে। এই গোটেই কথা বতৰাবোৰক লৈ যেতিয়া আমি প্ৰতিবাদ সাব্যস্ত কৰিব গৈছিলোঁ, তেতিয়া প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ভয় ভাবুকিৰে আমাক স্বাক্ষৰ কৰাই লৈছে আৰু গোটেই প্ৰতিবাদী কাৰ্যসূচীটো স্থবিৰ কৰালে। এতিয়া আমাৰ অসম চৰকাৰলৈকে আৰু শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈকে আমাৰ এটা প্ৰশ্ন যে এইখন গণতান্ত্ৰিক দেশ, ইয়াত মানুহে নিজৰ অধিকাৰৰ কাৰণে মাত মাতাৰ সেই অধিকাৰকণ আছে নে নাই, এতিয়া আমাৰ সন্দেহ হৈছে। আজি অসম ভূমিত স্বাৱলম্বী হৈ জীয়াই থাকিব বিচৰা এই চালক শ্ৰমিকসকলৰ কাৰণে চৰকাৰে ন্যূনতম সুবিধা এটা প্ৰদান কিয় কৰা নাই, এই কথাটো আমাৰ চৰকাৰলৈকে প্ৰশ্ন। আমি ক'লৈ যাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই গোটেই বিষয়টো আমি আপোনালোকৰ মাধ্যমেৰে অৱগত কৰাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আত্মনিৰ্ভৰশীলৰ কথা কয়, আপুনি আত্মনিৰ্ভৰশীল অসমৰ কাৰণে বিভিন্নজনক আপুনি সাহায্য আগবঢ়াইছে চৰকাৰী পুঁজিৰ জৰিয়তে, কিন্তু প্ৰকৃত আত্মনিৰ্ভৰশীল আমি কেব চালকসকলে বিশেষকৈ গুৱাহাটী মহানগৰীত গাঁঠিৰ ধন ভাঙি 5 লাখ টকা 7 লাখ টকা বিনিয়োগ কৰোঁ আৰু 5 লাখ টকা 7 লাখ টকা ধাৰৰ বোজা কান্ধত লৈ ৰাইজক কেব সেৱা প্ৰদান কৰি আহিছোঁ। এই কেব সেৱা প্ৰদান কৰি থকা চালকসকলৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰে এটাও কৃপাদৃষ্টি কিয় কৰা নাই, তাক লৈ আমাৰ প্ৰশ্ন আছে। দ্বিতীয় কথাটো,
কোনখন আইনৰ আধাৰত অলা উবাৰ ৰেপিডো আদি এগ্ৰিগেটৰে আমাক শোষণ লুণ্ঠন কৰি আছে, আমাক অত্যাচাৰ কৰি আছে, সেই আইনখন অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই অসমবাসী ৰাইজ আৰু চালকসকলক স্পষ্ট কৰাব লাগে। তৃতীয় কথাটো হ'ল কি, থলুৱাসকলৰ সেই অধিকাৰকণ, আমিতো তাত গৈ আমি চাকৰি বিচৰা নাই, বিমানবন্দৰত গৈ আমি কি কৈছো যে আমি সেৱা প্ৰদান কৰি আছো, আমি যাত্ৰীক সেৱা প্ৰদান কৰিছো, গতিকে আমাক সেই মৌলিক অধিকাৰকণ দিয়ক। আজি যদি আপোনালোকে চাই, আপোনালোক যেহেতু সংবাদ জগতৰ লগত যেহেতু জড়িত হৈ আছে, আপোনালোকে বিভিন্ন ৰাজ্যলৈকেও কেতিয়াবা গৈছে বা যাবলগীয়া হৈছে, তাত আপোনালোকে দেখিব অসমৰ বাহিৰে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত বিমানবন্দৰত চালকসকলৰ কাৰণে বিশ্ৰাম গৃহ থাকে, বিশুদ্ধ খোৱা পানী থাকে, বিনামূলীয়া শৌচালয় থাকে, স্বচ্ছ শৌচালয় থাকে। কিন্তু আপোনালোকে লক্ষ্য কৰিব গুৱাহাটী এয়াৰপৰ্টত চালকসকলে ফুটপাথত বহি থাকিবলগীয়া হয় অন্য এটা ভাড়াৰ কাৰণে। আজি অসমৰ মান মৰ্যাদাৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছো, গুৱাহাটীখন উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে, দুৱাৰমুখ বুলি কয়, কিন্তু বিদেশৰ পৰা আহি বা ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা আহি প্ৰথম কাক লগ পায় কেবসকলে, প্ৰথম কেব চালকজনক লগ পোৱাৰ পাছত সেই মানসিক অৱস্থাটো প্ৰথম বুজিব চালকজনৰ। তাৰ মানে এজন কেব চালক সুস্থ হৈ থকাটো অত্যন্ত প্ৰয়োজন। যিখন অসমৰ বিকশিত অসমৰ কথা কৈছে, সেই বিকশিত অসমৰ প্ৰথম ব্যক্তিজন কোন? কেব চালক। আপুনি যদি চাই চুবুৰীয়া ৰাজ্যৰ পৰা ট্ৰেইনত আহিলে কি হয়, কেব চালকজনক লগ পায়। ভাৰতৰ বাহিৰৰ পৰা আহিলে গুৱাহাটী বিমানবন্দৰত কেব চালকজনক লগ পায়, অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা আহিলে কেব চালকজনক লগ পায়। গতিকে কেব চালকজনক সুস্থ কৰি ৰাখিবৰ কাৰণে চৰকাৰখনে আজি তাৰিখলৈকে কি কৰিলে, এই গোটেই কথা বতৰাবোৰক লৈ আমি বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিব লৈছিলো। কিন্তু পৰিতাপৰ কথা যে চালক শ্ৰমিকসকলৰ বিপক্ষে থাকি অসম চৰকাৰৰ পুলিচ প্ৰশাসনে কেৱল মাত্ৰ আদানীক ৰক্ষণাবেক্ষণ দিছে। এই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছো। লগতে শ্ৰদ্ধাৰ অসমবাসী ৰাইজক আমি খুব বিনয়েৰে আমি অনুৰোধ কৰিছো যে অসমীয়াৰে সন্তান আমি কলৈ যাম, সৰু কাম এটা কৰি আছো, 18 পৰা 20 ঘণ্টা আমি কাম কৰি নিজৰ কণমানিৰ মুখত এমুঠি অন্ন যোগাৰ দিবলৈ আমি চেষ্টা কৰিছো। বৃদ্ধ পিতৃ মাতৃক আমি ঔষধ যোগান দিবলৈ চেষ্টা কৰিছো। গাড়ীৰ নথি পত্ৰ নৱীকৰণ কৰিব আমি নোৱাৰা হৈ পৰিছো, গাড়ী ফাইনেন্স দিব আমি নোৱাৰা হৈ পৰিছো। আমি গুৱাহাটীত থাকিবলৈ এটা সৰুকে ঘৰ ল'ব লাগে, সেই ঘৰটোৰ ভাড়া দিব নোৱাৰা হৈ পৰিছো। পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে, বিপৰীতে দিনক দিনে অনলাইন চালকসকলৰ ভাড়াৰ নিৰিখ কমি গৈ আছে। এই গোটেই কথা বতৰাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় মৌন হৈ আছে, কিয় নীৰৱ দৰ্শক হৈ আছে, তাত আমাৰ প্ৰশ্ন আছে। আজি উবাৰ নামৰ প্ৰতিষ্ঠানটোক ৰক্ত পিপাসু নীতিৰে চালকসকলক তেজ খাই আছে, তেওঁলোকক নাকি লগোৱাটো অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব আৰু কৰ্তব্য হয় নে নহয়, সেইটো আমাৰ প্ৰশ্ন আছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এই আমাৰ হাজাৰ হাজাৰ চালক শ্ৰমিকৰ এই আৰ্তনাদ আপোনালোকে সজোৰেৰে অসমবাসী ৰাইজ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰ প্ৰশাসনৰ সমূহ বিষয়ালৈকে যাতে পঠিয়াই দিয়ে, তাৰ কাৰণে আমাৰ কাটৰ আহ্বান।